সব কাশ্মীৰত যেটো বৰ্বৰ ঘটনা ঘটিল এই ঘটনাক যিমান কঠোৰ ভাষাৰে নিন্দা কৰা যায় কম ভাষা নাই শব্দ নাই তাৰ দুখ প্ৰকাশ কৰাৰ কাৰণে যেটো ঘটনা ঘটি গ'ল ইমানখিনি মানুহ তাতে গুলিয়াই উগ্ৰবাদী হত্যা কৰিলে গতিকে এই সময়ত আমাৰ দলৰ স্থিতি আমাৰ সন্মানীয় সভাপতি মৌলানা বদৰুদ্দিন আজমল সাহেব ইতিমধ্যে স্পষ্ট কৰিছে যে সন্ত্ৰাসবাদীক হিপাৰ পৰা উঘালিব লাগে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কঠোৰতকৈ কঠোৰতম ব্যৱস্থা চৰকাৰে ল'ব তাৰ লগত আমি একমত এই মুহূৰ্তত এই বিপদৰ সময়ত সকলো দল সংগঠন ইউনাইটেডলি চৰকাৰৰ লগ দিব লাগে আমিও চৰকাৰৰ লগত আছো আমাৰ ভাৰতীয় সেনা তেখেতসকলে যি পদক্ষেপ ল'ব তাৰ লগত আমাৰ সমৰ্থন আছে আৰু আমি বিচাৰো অতি সোনকালে এই যিবিলাক হত্যাকাৰী আৰু উগ্ৰবাদী যিসকল তাতে আছে সেই সকলক একেবাৰে হিপাৰ পৰা উলিয়াই তেখেতসকলক ফাঁচী কাটত ওলমাব লাগে আমাৰো হেতু দাবী বাকি থাকিল যেটো আমাৰ এজন বিধায়কৰ কথা কৈছে তেখেতে নিজৰ বক্তব্য দি তেখেতে এটা আইনৰ আওতাত গৈছে আইনে আইনৰ কাম কৰিব পাৰ্টিৰ লাইনৰ বিলকুল নহয় আমাৰ মাননীয় সভাপতি স্পষ্ট কৰিছে এই কথাটো মৌলানা বদৰুদ্দিন আজমল সাহেব আমাৰ মাননীয় সভাপতি প্ৰাক্তন এমপি তেখেতে স্পষ্টকৈ কৈছে সৰ্বভাৰতীয় পৰ্যায়ৰ মিডিয়াত তেখেতৰ কথাখিনি প্ৰকাশ পাইছে এই দুখৰ সময়ত আমি ভাৰত চৰকাৰ ভাৰতীয় সেনাৰ লগত আছো তেখেতসকলে যি পদক্ষেপ লয় সেই পদক্ষেপৰ লগত আমাৰ দল আছে আমি আছো আৰু এই কথাটো তেখেতেও কৈছে ময়ো দলৰ স্পক্সম্যান হিচাপে যোৱা 3 দিনৰ পৰা এই কথাটোৱে কৈ আছো বাকি থাকিল আমিনুল ইছলামৰ কথা আপোনালোকে সুধিছে ময়ো কৈছো আমাৰ মাননীয় সভাপতি কৈছে হেতু তেখেতৰ নিজা বক্তব্য দি তেখেতে আইনৰ আওতাত গৈছে এটা আইনৰ ৰাস্তা ল'ব সেই বিষয়ে আৰু খুব বেছি ক'ব লগা আমাৰ নাই আৰু এই কাংগাল পাকিস্তান ভিকাৰী পাকিস্তান নিজৰ ৰাষ্ট্ৰ চম্ভালিব পৰা নাই কিন্তু উগ্ৰবাদীক হার পানি জগাই ভাৰতবৰ্ষ তেনেকুৱা মাজে মাজে অঘটন কৰাৰ যেটো প্ৰৱণতা এটুক আমি ধিক্কাৰ জনাইছো এই মানসিকতা থাকিলে ৰাষ্ট্ৰখন শেষ হৈ যাব এই ৰাষ্ট্ৰৰ চিনচাপ শেষ হ'ব অখণ্ড ভাৰত আছিল অখণ্ড ভাৰত বুলিলে এই ভাৰতবৰ্ষৰ এটা অংগ আছিল গতিকে এই পাকিস্তানো যদি ভাৰতৰ লগত মিলি যায় পাকিস্তানকো যদি কাৰি ভাৰতবৰ্ষে যদি তেনেকুৱা শক্তি প্ৰয়োগ কৰি আমি আনিব পাৰো মই ভাবো আমি কেতিয়াও ভাৰত বিভাজন হোৱাটো বিচৰা নাছিলো দ্বিখণ্ডিত ভাৰত আমি কেতিয়াও জমিয়ত উলামায়ে হিন্দ আমাৰ পূৰ্বপুৰুষে বিচৰা নাছিল এতিয়াও যদি তেনেকুৱা পৰিৱেশ আহে পাকিস্তান বোলা নামটো যদি আপোনাৰ জিঅগ্ৰাফিৰ পৰা মুছি যায় ভাৰত গোটেই যদি অখণ্ড ভাৰত হয় আমি ভালে পাম গতিকে আকৌ দোহাৰিছো আপোনালোকক যে এই বৰ্বৰ ঘটনাক কঠোৰ ভাষাৰে নিন্দা কৰিছো দুখ প্ৰকাশ কৰিছো যিসকল সমবেদনা জ্ঞাপন কৰিছো সেই সকল পৰিয়াললৈ যিসকলে আজি তেখেতসকলৰ মানুহ হেৰুৱাইছে আৰু চৰকাৰ আৰু ভাৰত সেনা মই ভাবো সক্ষম তেখেতসকলে কঠোৰতকৈ কঠোৰ পদক্ষেপ লওক তাৰ লগত আমাৰ দল আছে গোটেই ভাৰতবৰ্ষ চৰকাৰৰ লগত আছে মই কৈছো আপোনালোকক যে তেখেতে এই সময়ত বিশ্লেষণৰ মুঠেই সময় নহয় তেখেতে যেটো কৈছে তেখেতৰ একান্ত ব্যক্তিগত আৰু মই তেখেতৰ সেই কথাটো ৰিপিট কৰিবও বিচৰা নাই যেহেতু এই দুখৰ সময়ত এই ধৰণৰ কথা বিশ্লেষণৰ মুঠেই সময় নহয় যাৰ কাৰণে হয়তো তেখেতে আইনী মেৰপেছত পৰি তেখেতৰ তাতে আইনগতভাৱে আইনৰ ৰাস্তা ল'ব আৰু আমাৰ পাৰ্টিৰ যেটো লাইন মাননীয় সভাপতি মৌলানা বদৰুদ্দিন আজমল সাহেব স্পষ্ট কৰিছে আৰু তেখেতৰ পদাংক অনুসৰণ কৰি মই মোৰ কথাখিনি আপোনালোকৰ সন্মুখত কৈ দিছো